অসম এখন মাটিৰ নাম নহয়, এইটো আশা আৰু অসম্ভৱৰ কাহিনী। এই মাটিত জন্ম লৈছে বহুজন নেতা, কিন্তু আজি জনতাৰ মুখত এটাই প্ৰশ্ন, হিমন্ত বিশ্ব শৰ্মা নে গৌৰৱ গগৈ? কোনজন নেতাৰ সত্যতে জনতাৰ পক্ষে আছে? কোনে ভাবিছে গাঁৱৰ মানুহৰ কথা? এই ভিডিঅ'টোত আপোনালোকক দেখাম তেওঁলোকৰ কাম কাজ আৰু জনতাৰ বিচাৰ, আৰু শেষত সিদ্ধান্ত আপোনালোকক কাৰ বাবে আপোনাৰ ভোট দি আছে। হিমন্ত বিশ্ব শৰ্মা অভিজ্ঞতা, কাৰ্যকৰী, দ্ৰুত সিদ্ধান্ত ল'ব পৰা এজন মুখ্যমন্ত্ৰী। গৌৰৱ গগৈ শান্ত, যুৱ প্ৰজন্মৰ আশা আৰু ভৱিষ্যতৰ প্ৰতিচ্ছবি। হিমন্ত কয়, মই কথা কম কওঁ, কাম বেছি কৰোঁ। গৌৰৱে কয়, মই মাথো কথা নহয়, মই জনতাৰ কথাও শুনো। হিমন্ত চৰকাৰৰ উন্নয়নমূলক প্ৰকল্প নিৰ্মাণ। গৌৰৱ ভাৱনাত শিক্ষা, কৃষক, মহিলা আৰু সমান অধিকাৰ। গৌৰৱৰ ভাৱনাত শিক্ষা, কৃষক, মহিলা আৰু সমান অধিকাৰ। হিমন্ত ভাষণত জোৱাল, ব্ৰজ নিচিনা ঘোষণা ভৰপূৰ। গৌৰৱৰ ভাষণত শান্ত, স্পষ্ট মাটিৰ কথা কোৱা। হিমন্ত ৰাজনৈতিক বহু বছৰ কংগ্ৰেছৰ পৰা বিজেপিলৈ বহু যাত্ৰা কৰিছে, কিন্তু গৌৰৱ গগৈৰ জন্ম কংগ্ৰেছৰ নেতাৰ পৰা। তৰুণ গগৈ পুত্ৰ, জাতীয় পৰ্যায়ৰ চিনাকি। হিমন্ত ৰাজ্যখনৰ গতি আনিছে, কিন্তু স্তৰ নিচিনা কঠোৰ বুলি জনতাৰ মন্তব্য। গৌৰৱ গগৈ মিঠা মাতৰ নেতা, কিন্তু অলপ কামৰ অভিজ্ঞতা কাম বুলি কিছুমান মানুহে কয়। হিমন্ত মুখ্যমন্ত্ৰী হিচাপে স্থিতিশীলতা, শক্তি আৰু আগ্ৰহতাৰ প্ৰতীক। গৌৰৱ চাপ ৰাজনীতিৰ প্ৰতীক, যুৱ সমাজৰ ভৱিষ্যত কণ্ঠ। হিমন্ত চৰকাৰৰ শক্তি আৰু যন্ত্ৰণাৰ লগত সংযুক্ত, আশা আৰু বঞ্চিত কণ্ঠস্থ। হিমন্তৰ পিছে আছে বিজেপি মেচিন, মুখ্যমন্ত্ৰী আসন আৰু মিডিয়াৰ আগ্ৰহ। গৌৰৱৰ পিছে আছে অসমীয়া মৰম, জনতাৰ আশা আৰু কংগ্ৰেছৰ সম্ভাৱনা। এজন আগবাঢ়ে, গতিকে আনজনক আগবাঢ়ে সন্মান সহকাৰে। এজন চৰকাৰ, আনজন প্ৰত্যাখ্যান। আপোনাৰ মতে হিমন্ত নে গৌৰৱ? কমেণ্ট কৰক, আপোনাৰ মন্তব্যবোৰ আগবঢ়াওক। ধন্যবাদ।